গোমাংসই কেৱল বন্ধ কৰা নাই, লোকেল গাহৰি বিক্ৰীও বন্ধ কৰিছে। এইটো এটা অত্যন্ত দুৰ্ভাগ্যজনক। এইটো এটা ভয়াৱহ চক্ৰান্ত। লোকেল গাহৰি বিক্ৰী কৰিবলৈ বন্ধ কৰা। লোকেল গাহৰি বিক্ৰী কৰিলে তেওঁলোকে কমিশ্যন নাপায়। পাঞ্জাৱৰ পৰা যেতিয়া গাহৰি আহে বা হাৰিয়ানাৰ পৰা যেতিয়া গাহৰি আহে ট্ৰাকত, অসম চৰকাৰৰ মন্ত্ৰীবিলাকে কমিশ্যন পায়। এৰী পলু খোৱাও বন্ধ কৰিব এওঁলোকে কাইলৈ। আমৰলি পৰুৱা খোৱাও এওঁলোকে বন্ধ কৰিব। আজি অসমৰ জনজাতি ৰাইজ আৰু আহোমসকল আৰু বেলেগ বেলেগ জাতিবিলাকে সাজ খায়, ৰাইচ বিয়েৰ ভটকা খায়, সাজটোও তেওঁলোকে বন্ধ কৰিব। অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰ মানুহবিলাক, অসমৰ খিলঞ্জীয়া জনগোষ্ঠী নৃগোষ্ঠীবিলাকৰ খাদ্যভাস আৰু নৃগোষ্ঠীবিলাকৰ আচাৰ আচৰণ আৰু ৱে অফ লাইফ সংস্কৃতিৰ ওপৰত তেওঁলোকে আক্ৰমণ কৰিছে। ৰণোজ পেগু ডাঙৰীয়া, আপুনি কেবিনেট মন্ত্ৰী। মিচিং মানুহৰ এই যে গো পালনৰ ওপৰত হিমন্ত বিশ্ব শৰ্মাই নিষেধাজ্ঞা আৰোপ কৰিছে, তাৰ ওপৰত আপুনি কিয় এষাৰ মাত পাতিব নোৱাৰে? ভুৱন পেগু এতিয়া ক'ত গ'ল? মিচিঙৰ প্ৰতিনিধি। আজি মাজুলীৰ বিধায়কজন মিচিং মানুহ, আজি ঢকুৱাখানৰ বিধায়কজন মিচিং মানুহ, কিয় মাত নামাতে? ল'ৰা ছোৱালী বিয়া পাতিব নোৱাৰা পৰিস্থিতি হৈছে, তুলনি বিয়া পাতিব নোৱাৰা পৰিস্থিতি হৈছে, পৰীক্ষাৰ কাৰণে পইচা কেইটামান উলিয়াই গৰু এটা বিক্ৰী কৰি সেইটো কৰিব নোৱাৰা হৈছে। মুছলমানক আক্ৰমণ কৰিবলৈ গৈ গোটেই অসমৰ খিলঞ্জীয়া আৰু জনজাতি মানুহবিলাকৰ পেটত গুৰ মাৰিছে। আমাৰ পশুপালন গোটেই বৃত্তিটোৰ ওপৰত গুৰ মাৰি আমাৰ জীৱন জীৱিকা নষ্ট কৰি পেলাইছে এই মন্ত্ৰী। ব্ৰাহ্মণত্ব দেখুৱাই আমাৰ ট্ৰাইবেল মানুহবিলাকৰ ওপৰত যদি এনেকুৱা আক্ৰমণ কৰে, ব্ৰাহ্মণ্যবাদী ধাৰণাৰে যদি তেওঁ আমাৰ ট্ৰাইবেল মানুহৰ গৰু বিক্ৰীৰ ওপৰত যদি আক্ৰমণ কৰে, আমাৰ খিলঞ্জীয়া মানুহৰ গৰু পালনৰ ওপৰত যদি আক্ৰমণ কৰে, আমাৰ অনুসূচিত জাতি মানুহৰ গৰু পালনৰ ওপৰত যদি আক্ৰমণ কৰে, আমাৰ আহোম মানুহৰ গৰু পালনৰ ওপৰত, কোচ কলিতা মানুহৰ গৰু পালনৰ ওপৰত যদি আক্ৰমণ কৰে, তেতিয়াহ'লে এইটো কেতিয়াও মানি লোৱা নহ'ব। মই হিমন্ত বিশ্ব শৰ্মাক সকীয়াই দিছোঁ যে আমাৰ গৰু পালনৰ ওপৰত আপুনি যি আক্ৰমণ কৰিছে, আমাৰ গৰু বিক্ৰীৰ ওপৰত যি নিষেধাজ্ঞা কৰিছে, বজাৰবিলাকৰ ওপৰত যি গণ্ডগোল কৰিছে, এইটো আপুনি অতি সোনকালে বন্ধ কৰাৰ ব্যৱস্থা কৰক আৰু আমাৰ সকলোকে গৰু বিক্ৰীৰ মুকলি ব্যৱস্থা গ্ৰহণ কৰক। আপোনাক চিণ্ডিকেট চলাবৰ কাৰণে, আপোনাক কমিশ্যন খাবৰ কাৰণে আমাৰ মানুহৰ ওপৰত এনেকুৱা আক্ৰমণ কৰিবলৈ আমি অনুমতি দিব নোৱাৰোঁ। হিমন্ত বিশ্ব শৰ্মা চৰকাৰে অকল গৰু বিক্ৰীয়ে বন্ধ কৰা নাই, গোমাংসই কেৱল বন্ধ কৰা নাই, লগতে আমাৰ শিৱসাগৰত লোকেল গাহৰি বিক্ৰীও বন্ধ কৰিছে। এইটো এটা অত্যন্ত দুৰ্ভাগ্যজনক কথা। এওঁলোকক আচলতে চিণ্ডিকেট লাগে। লোকেল গাহৰি বিক্ৰী কৰিলে তেওঁলোকে কমিশ্যন নাপায়। লোকেল গাহৰি বিক্ৰী কৰিলে কমিশ্যন নাপায় কাৰণে কিবা অজুহাত উলিয়াই সদায় তেওঁলোকে লোকেল বস্তুবিলাকৰ বিক্ৰীৰ ক্ষেত্ৰত বাধা প্ৰদান কৰে। পাঞ্জাৱৰ পৰা যেতিয়া গাহৰি আহে বা হাৰিয়ানাৰ পৰা যেতিয়া গাহৰি আহে ট্ৰাকত, তেতিয়াহ'লে তাৰ কমিশ্যনৰ ভাগ পায়। অসম চৰকাৰৰ মন্ত্ৰীবিলাকে কমিশ্যন পায়। শিৱসাগৰতে চাগে জনগোষ্ঠীয় মানুহ বসবাস কৰাৰ কাৰণে আটাইতকৈ বেছিকে গাহৰি বিক্ৰী হয়। শিৱসাগৰ নিচিনা ঠাইখনত এতিয়া ইয়াৰ লোকেল গাহৰি বিক্ৰী কৰাটো বন্ধ কৰি দিয়াটো হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ এটা চক্ৰান্ত। এইটো এটা ভয়াৱহ চক্ৰান্ত, লোকেল গাহৰি বিক্ৰী কৰিবলৈ বন্ধ কৰাটো। তেওঁলোকে কেতিয়াবা কোনোবা মানুহক, মুছলমান মানুহক বা খ্ৰীষ্টিয়ান মানুহক বা অন্য কোনোবা জনজাতি মানুহক গৰু খোৱা বন্ধ কৰিব খোজে, গো মাংস। কেতিয়াবা আহোম মানুহৰ গাহৰি খোৱাৰ ওপৰত তেওঁলোকে বাধা আৰোপ কৰে। আমাৰ শিৱসাগৰত এতিয়া কৰি আছে, লোকেল গাহৰি বন্ধ কৰি দিছে। এৰী পলু খাওঁ, এৰী পলু খোৱাও বন্ধ কৰিব এওঁলোকে কাইলৈ। আমৰলি পৰুৱা খাওঁ, আমৰলি পৰুৱা খোৱাও এওঁলোকে বন্ধ কৰিব। আজি অসমৰ জনজাতি ৰাইজ আৰু আহোমসকল আৰু বেলেগ বেলেগ জাতিবিলাকে সাজ খায়, ৰাইচ বিয়েৰ ভটকা খায়, সাজটোও তেওঁলোকে বন্ধ কৰিব। মুঠতে হিমন্ত বিশ্ব শৰ্মা এই চৰকাৰখনে কি কৰিব খুজিছে যে অসমৰ জনজাতি মানুহ, অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰ মানুহবিলাক, অসমৰ খিলঞ্জীয়া জনগোষ্ঠী নৃগোষ্ঠীবিলাকৰ খাদ্যভাস আৰু নৃগোষ্ঠীবিলাকৰ আচাৰ আচৰণ আৰু ৱে অফ লাইফ সংস্কৃতিৰ ওপৰত তেওঁলোকে আক্ৰমণ কৰিছে। এইটোৱে হ'ল কথা। কেতিয়াবা মুছলমানক আক্ৰমণ কৰা দেখুৱাই লৈ তেওঁলোকে জনজাতি কোনোবা খ্ৰীষ্টিয়ান মানুহে খোৱা গো মাংসও বন্ধ কৰি দিছে। কেতিয়াবা তেওঁলোকে লোকেল গাহৰি বিক্ৰী কৰিব নোৱাৰিবা বুলি শিৱসাগৰত গাহৰি মাংস বিক্ৰী নিষিদ্ধ কৰিছে। বাহিৰৰ পাঞ্জাৱৰ পৰা অহা গাহৰি বিলাকত যাতে তেওঁলোকে চিণ্ডিকেট লগাই যাতে কমিশ্যন খাব পাৰে, লোকেল গাহৰি বিক্ৰী কৰিলে যে কমিশ্যন নাপাব। গৰু মাংস বন্ধ কৰিছে, কিন্তু গৰু বিক্ৰী মনে মনে বন্ধ কৰা নাই। আমাৰ গোটেই শিৱসাগৰ জিলাত খেতিয়ক বিলাকৰ হাহাকাৰ অৱস্থা। এতিয়া ৰাজমাই বজাৰত গৰু বিক্ৰী নহয়, কোনেও গৰু নিকিনে। অথচ সকলোৱে জানো যে আমাৰ মিচিং মানুহ, আমাৰ কৈবৰ্ত মানুহ, আমাৰ আহোম মানুহ, আমাৰ কোচ কলিতা মানুহ, আমাৰ এই গোটেই শদিয়াৰ তিনচুকীয়া জিলাৰ দধিয়ালাইকা, আমাৰ শিৱসাগৰ জিলাৰ গোটেই নদীপৰীয়া অঞ্চলটো, দিখৌমুখ, দিচাংমুখ, মাজুলীখন, গোটেই ধেমাজি জিলাখন, জোনাইখন, লখিমপুৰ জিলাখন, এই অঞ্চলৰ খিলঞ্জীয়া মানুহবিলাকে গো পালন কৰাটোৱে হ'ল খেতিৰ পিছত আটাইতকৈ ডাঙৰ ব্যৱসায়, পশুপালন কৰাটো। সেই পশুপালনৰ ওপৰত হিমন্ত বিশ্ব শৰ্মা চৰকাৰে আক্ৰমণ নমাইছে। তো মুছলমানক আক্ৰমণ কৰিবলৈ গৈ, মুছলমানৰ খাদ্যভাসৰ ওপৰত আক্ৰমণ কৰিবলৈ গৈ গোটেই আমাৰ খিলঞ্জীয়া মানুহবিলাকৰ গোটেই জীৱন যাত্ৰাৰ ওপৰত, ইনকামৰ ওপৰত আক্ৰমণ কৰিছে। ৰণোজ পেগু ডাঙৰীয়াক ক'ব খুজিছো যে ৰণোজ পেগু ডাঙৰীয়া, আপুনি কেবিনেট মন্ত্ৰী। মিচিং মানুহৰ এই যে গো পালনৰ ওপৰত হিমন্ত বিশ্ব শৰ্মাই নিষেধাজ্ঞা আৰোপ কৰিছে, তাৰ ওপৰত আপুনি কিয় এষাৰ মাত মাতিব নোৱাৰে? ভুৱন পেগু এতিয়া ক'ত গ'ল? মিচিঙৰ প্ৰতিনিধি ক'ত গ'ল? কিয় মাত নামাতে? আজি মাজুলীৰ বিধায়কজন মিচিং মানুহ, তেওঁ কিয় মাত নামাতে একবাৰৰ কাৰণে? আজি ঢকুৱাখানৰ বিধায়কজন মিচিং মানুহ,
মিচিং মানুহৰ গোটেই গৰু বিক্ৰীৰ ওপৰত পুৰা নিষেধাজ্ঞা কৰি দিলে। এতিয়া গৰু বিক্ৰী নহয়, মানুহৰ জীৱন বৰবাদ হৈ গৈছে, ল'ৰা ছোৱালী বিয়া পাতিব নোৱাৰা পৰিস্থিতি হৈছে, তুলনি বিয়া পাতিব নোৱাৰা পৰিস্থিতি হৈছে, পৰীক্ষাৰ কাৰণে পইচা কেইটামান উলিয়াই গৰু এটা বিক্ৰী কৰি সেইটো কৰিব নোৱাৰা হৈছে। এনেকৈ অসমৰ খিলঞ্জীয়া মানুহৰ পেটত গুৰ মাৰিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। মুছলমানক আক্ৰমণ কৰিবলৈ গৈ গোটেই অসমৰ খিলঞ্জীয়া আৰু জনজাতি মানুহবিলাকৰ পেটত গুৰ মাৰিছে। আমাৰ পশুপালন গোটেই বৃত্তিটোৰ ওপৰত গুৰ মাৰি আমাৰ জীৱন জীৱিকা নষ্ট কৰি পেলাইছে হিমন্ত বিশ্ব শৰ্মা। সেইকাৰণে এই মুহূৰ্তত মই শিৱসাগৰ জিলাত লোকেল গাহৰি বিক্ৰী কৰাৰ যিটো নিষেধাজ্ঞা আৰোপ কৰিছে এইটো উঠাই ল'বলৈ দাবী জনাইছো। শিৱসাগৰৰ মাজেদি হালুৱাটিঙৰ মাজেদি নাগালেণ্ডলৈ যি অবৈধভাৱে ২ নম্বৰী কৰি যি গাহৰিৰ চালান দি আছে কমিশ্যন লৈ সিন্ডিকেট কৰি, এইটো বন্ধ কৰিবলৈ দাবী জনাইছো। আমাৰ লোকেল গাহৰি বিক্ৰী কৰাৰ ব্যৱস্থা কৰিব লাগে, লোকেল গাহৰি পালক বিলাকক সহায় কৰাৰ ব্যৱস্থা কৰিব লাগে, এইটো আমি দাবী জনাইছো। আৰু লগতে আমাৰ ট্ৰাইবেল মানুহবিলাকৰ আৰু আমাৰ খিলঞ্জীয়া মানুহবিলাকৰ যিটো জীৱন আৰু জীৱিকা পশুপালন গৰু পালন এইটোৰ ওপৰত আক্ৰমণ নকৰিবৰ কাৰণে আৰু গৰু বিক্ৰী মুকলি কৰি দিবৰ কাৰণে আমি বিজেপি চৰকাৰৰ ওচৰত হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত দাবী উত্থাপন কৰিছো। তেওঁ ব্ৰাহ্মণত্ব দেখুৱাই আমাৰ ট্ৰাইবেল মানুহবিলাকৰ ওপৰত যদি এনেকুৱা আক্ৰমণ কৰে, ব্ৰাহ্মণ্যবাদী ধাৰণাৰে যদি তেওঁ আমাৰ ট্ৰাইবেল মানুহৰ গৰু বিক্ৰীৰ ওপৰত যদি আক্ৰমণ কৰে, আমাৰ খিলঞ্জীয়া মানুহৰ গৰু পালনৰ ওপৰত যদি আক্ৰমণ কৰে, আমাৰ অনুসূচিত জাতি মানুহৰ গৰু পালনৰ ওপৰত যদি আক্ৰমণ কৰে, আমাৰ আহোম মানুহৰ গৰু পালনৰ ওপৰত, কোচ কলিতা মানুহৰ গৰু পালনৰ ওপৰত যদি আক্ৰমণ কৰে, তেতিয়াহ'লে এইটো কেতিয়াও মানি লোৱা নহ'ব। মই হিমন্ত বিশ্ব শৰ্মাক সকীয়াই দিছো যে আমাৰ গৰু পালনৰ ওপৰত আপুনি যি আক্ৰমণ কৰিছে, আমাৰ গৰু বিক্ৰীৰ ওপৰত যি নিষেধাজ্ঞা কৰিছে, বজাৰবিলাকৰ ওপৰত যি গণ্ডগোল কৰিছে, এইটো আপুনি অতি সোনকালে বন্ধ কৰাৰ ব্যৱস্থা কৰক আৰু আমাৰ সকলোকে গৰু বিক্ৰীৰ মুকলি ব্যৱস্থা গ্ৰহণ কৰক। আপোনাক সিন্ডিকেট চলাবৰ কাৰণে, আপোনাক কমিশ্যন খাবৰ কাৰণে আমাৰ মানুহৰ ওপৰত এনেকুৱা আক্ৰমণ কৰিবলৈ আমি অনুমতি দিব নোৱাৰো।